নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেললৈ আপোনাক চবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি ADRE কাট অফ যোনটো মই লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ, সেই কাট অফৰ পিছত মানে কি লজিক আছিল, কি লজিকৰ পৰা মই সেইখিনি কাট অফ দিছিলোঁ তাৰ ওপৰত ডিছকাছ কৰিম। মানে একচুৱেলি মই ভিডিঅ'টো নবনালোঁ হয়, কিন্তু লাষ্ট ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছিল। মই যেতিয়া সেই ভিডিঅ'টোৰ কমেণ্ট চাইছোঁ 180টামান কমেণ্ট আছিল, আৰু 180টা কমেণ্টৰ ভিতৰত বহুতে মই দিয়া কাট অফিলত এগ্ৰী কৰিছে, বহুতে ডিছএগ্ৰীও কৰিছে। চ' মই ভাবিলোঁ যে কি লজিক আছিল মোৰ সেইখিনি কাট অফ দিয়া, তাৰ ওপৰত এটা ভিডিঅ' বনাব লাগে, যাতে মোৰ চেনেলৰ যিমানখিনি ভিউৱাৰ্ছ আছে তেওঁলোকে অকণমান বুজি পাওক যে মই সেই লজিকটো কিয় কৈছিলোঁ। ঠিক আছে, চ' প্ৰথমতে মই এইটো দেখাই দিওঁ যে কোনটো পেপাৰৰ কিমান কাট অফ যাব বুলি মই এটা প্ৰেডিক্ট কৰিছিলোঁ। কমপ্লিটলি মই প্ৰেডিক্ট কৰাৰ আগতে মই কৈছোঁ যে এইখিনি জাষ্ট প্ৰেডিকশ্যন হয়, মই আইডিয়া কৰিছোঁ যে ইমানখিনি যাব পাৰে, ইয়াতকৈ বেছিও যাব পাৰে, কমো যাব পাৰে। ঠিক আছে, মই প্ৰিভিয়াছ ইয়েৰৰ পেটাৰ্ণৰ ওপৰত বেছ কৰি পেলাই প্ৰেডিক্ট কৰিছোঁ। লগতে এইবাৰ এক্সাম যোনে যোনে দিছিল তেওঁলোকৰ কমেণ্টবিলাক চাইছোঁ, কমেণ্টবিলাক চাই পেলাইহে মই প্ৰেডিক্ট কৰিছোঁ। ঠিক আছে, দেন আপোনালোকে চাব পাৰে পেপাৰ 2, পেপাৰ 3, পেপাৰ 4। আপোনালোকৰ যোনখন পেপাৰে দিছে আপোনালোকে সেইখিনি আপোনালোকে প'ষ্ট কৰি পেলাই চাব পাৰে। দেন যোৱাবাৰ 2022ত ভেকেঞ্চি কিমান আছিল, এইবাৰ কিমান আছিল, তাৰ ওপৰত এটা কম্পেৰিজন চাই লওক। 2022ত গ্ৰেড 4 ভেকেঞ্চি আছিল 10 পাছৰ কাৰণে 4646টা, 8 পাছৰ কাৰণে 9635টা। কিমান বেছি ভেকেঞ্চি আছিল ভাবি চাওক তেতিয়া। এইবাৰ যদি চাই গ্ৰেড 4 ভেকেঞ্চি চাওক, 10 পাছৰ কাৰণে অনলি 10 পাছৰ কাৰণে 1088টা আছে অকল। ঠিক আছে, আৰু 10 পাছ উইথ ITI কাৰণে 1833টা আছে। যোৱাবাৰ চাওক 10 পাছৰ কাৰণে 4000 আছিল, এইবাৰ 10 পাছৰ কাৰণে অকল 1000 ওচৰা-ওচৰি আছে। ঠিক আছে, তো 4 গুণা কমি গ'ল। 4 গুণা কমি গ'লেতো কাট অফ বাঢ়িবই ওপৰলৈ। ঠিক আছে, মই বাকী কিহৰ কাৰণে মই কৈছিলোঁ সেইখিনি মই দেখাম বাৰু, কিন্তু আপোনালোকে প্ৰথমতে এতিয়া টাইমৰ ৰিয়েলিটিটো চাওক যে ৰিয়েলিটিটো কেনেকুৱা হৈ আছে। বহুতৰ এক্সপেক্টেশ্যন অকণমান ভাঙিব পাৰে, ৰিয়েলিটিটো চালে বেছি ইম্পৰ্টেণ্ট হয়, ৰিয়েলিটিটোৱে মেইন হয়। কম্পিটিশ্যন যে এতিয়া বহুত বেছি হয়, সেই ৰিয়েলিটিটো আমি একচেপ্ট কৰিব লাগিব। এক্সপেক্টেশ্যন এটা বেলেগ জেগাত আছে, ৰিয়েলিটি এটা বেলেগ জেগাত আছে। আমি ৰিয়েলিটিটো একচেপ্ট কৰিবই লাগিব যেনেকৈ যি নহওক। চ' বাকী যি হওক এটা প্ৰেডিকশ্যন আইডিয়া, কিন্তু কম্পিটিশ্যন যে বাঢ়িব সেইটো 100% চিয়'ৰ, সেইটো ৰিয়েলিটি হয়। তাৰপিছত 8 পাছৰ চাওক 2102টা আছে। 2022 চনত কিমান আছিল চাওক 9635। তে আপোনালোকে হিচাপ কৰি লওক যে কিমান গুণা কমি গ'ল, ইয়াতো প্ৰায় 4 গুণা কমি গ'ল। ঠিক আছে, 4 গুণাতকৈ বেছিহে কমি গ'ল। চ' কম্পিটিশ্যন বাঢ়িব, আপোনালোকে গম পাইছে চাগে। তাৰপিছত গ্ৰেড 3 যদি চাওঁ, গ্ৰেড 3 2022ত ক'ত কিমান প'ষ্ট আছে চাওক। বেচলাৰ ডিগ্ৰীত 591টা প'ষ্ট আছিল। বেচলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত 7415টা প'ষ্ট আছিল। বেচলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্সত 12টা আছিল। বেচলাৰ ডিগ্ৰী ষ্টেন'গ্ৰাফাৰত 209টা আছিল। আৰু HS পাছত হাই ছেকেণ্ডেৰী পাছত 2179টা আছিল। ড্ৰাইভৰ 1105টা আছিল। ঠিক আছে, আৰু এইবাৰ চাওক কিমানখিনি কমি গ'ল। বেচলাৰ ডিগ্ৰীত অনলি বেচলাৰ ডিগ্ৰী থকাখিনিৰ কাৰণে 100টা, প্ৰায় 100টা ওচৰ কমি গ'ল। ঠিক আছে, 456টা আছে। বেচলাৰ ডিগ্ৰীত কম্পিউটাৰৰ আধা কমি গ'ল চাওক, 7000 আছিল এতিয়া 3000 আছে, আধা কমি গ'ল। ডেট মিনছ যোৱাবাৰতকৈ এইবাৰ কম্পিটিশ্যন হোৱা চান্সেছ বেছি আছে, কিন্তু তাৰ ওপৰতো ৰিচাৰ্চ কৰিম যে পেপাৰ এইবাৰ হাৰ্ড আহিছে। পেপাৰ হাৰ্ড অহাৰ কাৰণে অকণমান সেই কম্পিটিশ্যন নহয় মানে কাট অফটো অকণমান যোৱাবাৰ সমান বা তাতকৈ অকণ কমিব পাৰে। ঠিক আছে, তাৰপিছত লাইব্ৰেৰীত চাওক, লাইব্ৰেৰীটো আধা প'ষ্ট, ষ্টেন'গ্ৰাফাৰটো যোৱাবাৰতকৈ কম। খালি HS প'ষ্টখিনি যোৱাবাৰতকৈ এইবাৰ অকণ বেছি আছে। অনলি SS পাছৰ 2670টা আছে, যোৱাবাৰ 2179টা আছিল। আৰু HS উইথ ছায়েন্সটো যোৱাবাৰ বেলেগকৈ দিয়া নাছিল, মানে নটিফিকেশ্যন বেলেগকৈ লিখি দিয়া নাছিল, এইবাৰ লিখি দিছে 570টা HS উইথ ছায়েন্সৰ প'ষ্ট আছে। দেন ড্ৰাইভৰৰ 300টা আছে এইবাৰ অকল, কিন্তু যোৱাবাৰ 1000তকৈ বেছি আছিল। তো ড্ৰাইভৰতো কম্পিটিশ্যন বাঢ়িব এইবাৰ। খালি HSটোত এইবাৰ অকণমান ৰিলিফ পাব, কাৰণ যোৱাবাৰতকৈ অকণমান বেছি আছে। দেন 2022ত কিমানে এপ্লাই কৰিছিল চাওক। টোটেল নম্বৰ কেণ্ডিডেট এপ্লাই কৰিছিল প্ৰায় 12 লাখ মানে এপ্লাই কৰিছিল, দুটা মিলাই প্ৰায় গ্ৰেড 3 গ্ৰেড 4।
আৰু অনলি গ্ৰেড 3 চাব গ'লে 6,71,805টা এপ্লাই কৰিছিল। অনলি গ্ৰেড 4 চাব গ'লে 4,43,655টা এপ্লাই কৰিছিল। ঠিক আছে, এইটো 2022 চনৰ মনত ৰাখিব ফিগাৰটো। দেন এইবাৰ কিমান এপ্লাই কৰিছে সেইটো যদি চাই আপোনালোকে, এইবাৰ চাওক অনলি যোনখন হাই ছেকেণ্ডেৰী পেপাৰ হয়, হাই ছেকেণ্ডেৰী লেভেল পেপাৰ, সেইখনতে এইবাৰ 11 লাখে এপ্লাই কৰিছে। এইটো চাই লওক, এইবাৰ 11 লাখে অনলি হাই ছেকেণ্ডেৰী পেপাৰখন এপ্লাই কৰিছে, আৰু যোৱাবাৰ গ্ৰেড 3 গ্ৰেড 4 মিলাই পেলাই 11 লাখে এপ্লাই কৰিছিল। ঠিক আছে, দেন পেপাৰ 4 যোনখন ডিগ্ৰী লেভেলৰ হয়, ডিগ্ৰী লেভেলখনত 5 লাখৰ ওচৰা-ওচৰি এপ্লাই কৰিছে। দেন ড্ৰাইভাৰখনত 2 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে, আৰু ইপিনে গ্ৰেড 4 পেপাৰখনত 10 পাছখনত 8 লাখৰ ওপৰত এপ্লাই কৰিছে, আৰু 8 পাছখনত 5 লাখৰ ওপৰত এপ্লাই কৰিছে। ঠিক আছে, পোষ্ট কিমান কম হয় আৰু কিমান বেছি এপ্লাই কৰিছে চাওক। যোৱাবাৰ গ্ৰেড 4 দুটা মিলাই পেলাই 10 পাছ 8 পাছ মিলাই পেলাই 4 লাখৰ ওচৰা-ওচৰি এপ্লাই কৰিছিল, আৰু এইবাৰ অনলি 8 পাছে 5 লাখৰ ওপৰত এপ্লাই কৰিছে। 10 পাছটোতো 8 লাখৰ ওপৰত এপ্লাই কৰিছে। হওক, বেচলাৰ ডিগ্ৰীত যিমানে এপ্লাই কৰিছে তাতকৈ বেছি 10 পাছত এপ্লাই কৰিছে। চ' এই বস্তুখিনি আপোনালোকে বেছিক ফেক্টছখিনি গম পালে যে কিমানে এপ্লাই কৰিছে, কিমান পষ্ট আছিল আগতে, এইবাৰ কিমান পষ্ট আছে। তাৰপৰা মানে যোনে নৰ্মেল মানুহ হয়, নৰ্মেল মানুহে মানে দেখিলে গম পাব যে কেণ্ডিডেটৰ নম্বৰ বাঢ়িছে, পষ্ট কমিছে। চ' কম্পিটিশ্যনটো হ'ব, হাই কম্পিটিশ্যন হ'ব। ঠিক আছে, তাৰ বাহিৰেও মই কি ফেক্টৰ ভাবোঁ এইবাৰ এক্সামত এফেক্ট কৰিব, সেইটো হ'ল নম্বৰ অফ পষ্ট দিছ ইয়েৰ। এইবাৰ পষ্ট কমিছে নহয়, সেইটো কাৰণে কাট অফটো এইবাৰ বেছি হ'ব। কিন্তু ইয়াত আৰু এটা মেইন ফেক্টৰ আহি যায়, এইবাৰ এক্সামৰ লেভেলটো। এইবাৰ এক্সামৰ পেটাৰ্ণটো চেঞ্জ হৈছে। পেটাৰ্ণটো চেঞ্জ হোৱাৰ কাৰণে কুৱেশ্যন পেপাৰখন এইবাৰ হাৰ্ড আছিল। হাৰ্ড থকাৰ কাৰণে বহুতে মানে ভালকৈ এটেম্প কৰিব পৰা নাই কাৰণে অকণমান মানে যিমানখিনি মই এক্সপেক্ট কৰি আছিলোঁ তাতকৈ কম যাব। মই মানে এতিয়া যেনেকুৱা কাট অফ দিছোঁ ষ্টাৰ্টিঙত, সেই তেনেকুৱা টাইপৰ যাব। কিন্তু যদি পেপাৰখন যোৱাবাৰ লেভেলত থকাহেঁতেন তেতিয়া মই একো চেঞ্জেছ নকৰিলোঁ হয়, যোৱাবাৰৰ সমান বা তাতকৈ অকণ বেছিহে দিলোঁ হয়। কিন্তু পেপাৰখন হাৰ্ড আহিলে। পেপাৰখন হাৰ্ড মানে কি, একদম আনকমন টাইপৰ কুৱেশ্যনবিলাক আহিছিল, যোনখিনি ৰেগুলাৰলি মানুহ কোনো মানে তেনেকৈ প্ৰিপেৰেশ্যন কৰি নাথাকে। ঠিক আছে, একদম আনকমন টাইপ পেপাৰ আহিছে। প্লাছ এইবাৰ নিগেটিভ মাৰ্ক আছিল। এইবাৰ প্ৰথমবাৰৰ কাৰণে নিগেটিভ মাৰ্ক আছিল। যোৱাবাৰ নিগেটিভ মাৰ্ক নাথাকাৰ কাৰণে মানুহে 100% পেপাৰ এটেম্প কৰি আহিছে। এইবাৰ নিগেটিভ মাৰ্কৰ ভয়ত বহুতে জানা কুৱেশ্যনো এৰি থৈ আহিছে। চ' এইটো এটা ফেক্টৰ অকণমান এফেক্ট কৰিব এইটো। কিন্তু যিমানখিনি মানে কাট অফ কম হোৱা ফেক্টৰ আছে, সেই গোটেইখিনিক মানে নম্বৰ অফ কেণ্ডিডেটছ আৰু নম্বৰ অফ পষ্ট বহুত কম হৈছে যে, সেইখিনি মানে কাটি দিয়া নিচিনাকৈ হৈছে মানে। ঠিক আছে, আৰু এইবাৰ বেছিকৈ মানে কাট অফ অলপ বেছি যোৱা কাৰণটো মানে পেপাৰ টান হোৱাৰ পিছতো বেছি যোৱা কাৰণটো হ'ব যে এক্সামৰ এৱাৰনেছ বহুত বেছি আছে। এক্সামটোৰ এৱাৰনেছ বহুত বেছি আছে। যেতিয়া মানে 2022 চনত ওলাই গ'লে এবাৰ এক্সামটো, তাত বহুতে জব পালে। আপোনালোকে চবেই শুনিছে চাগে ওচৰৰ পাছৰ কিমানে জব পাইছে। চ' তাৰ পিছৰ পৰা কি হ'ল, এই এক্সামটোৰ এৱাৰনেছ বহুত বাঢ়ি গ'ল যে এই এক্সামটোত ভালকৈ পঢ়িলে এক্সাম পোৱা যায়। আৰু এটা ছেকেণ্ড কথা হ'ল যে 2022 টাইমত ইমান এটা কোচিং চেণ্টাৰ নাছিল বা ইমান এটা ষ্টাডি মেটেৰিয়েলছখিনি ভালকৈ পোৱা যোৱা নগৈছিল। মই সেইটো টাইমতো ভিডিঅ' বনাইছিলোঁ, মই তেতিয়া দেখিছিলোঁ চেনেল বহুত কম আছিল তেতিয়া। এডুকেশ্যনেল চেনেলে হওক বা কোচিং দিয়া ইনষ্টিটিউটবিলাকে হওক বহুত কম আছিল। কিন্তু আপোনালোকে যে যায় 2023 পৰা লৈ পেলাই মাজৰ 24 এই পাৰ্টটোত কিমান বেছি ইউটিউব চেনেল আহিলে নতুন কণ্টেণ্ট দিবৰ কাৰণে। দেন কিমান ল'ৰা ছোৱালীয়ে সেই 2022 পৰাই লাগি আছে এক্সামৰ কাৰণে। তাৰ মাজত কিমান এক্সাম দি এক্সপিৰিয়েঞ্চ হ'ল। লগতে কোচিং মানে আপোনালোকে একেবাৰে বেলেগকৈ বিচাৰিলেও পাব। এতিয়া আছাম জিকেৰ কাৰণে এক্সট্ৰা কোচিং বিচাৰিলেও পাব, ইণ্ডিয়ান জিকেৰ কাৰণে বিচাৰিলেও পাব, মেথছৰ কাৰণেও পাব। তেনেকৈ মানে যেনেকৈ বিচাৰে। এতিয়া ষ্টাডি মেটেৰিয়েলৰ বা কণ্টেণ্টৰ অভাৱ নাই। 2022ত অকণমান মানে সেইবিলাক কম আছিল। সেইটো কাৰণে তেতিয়া অকণমান মানে কম মাৰ্কছতো কাম হৈ গৈছিল, মানে কম মাৰ্কছতো পোৱা গৈছিল। কিন্তু এতিয়া সেই 2022 কেণ্ডিডেটবিলাকতো আকৌ দিছে। চ' কম্পিটিশ্যনটো অকণ বাঢ়িবই। সেইটো কাৰণে মই ইমানখিনি কাট অফ মই সেইকাৰণে ইমান দিছিলোঁ। ঠিক আছে, চ' মই মানে গোটেই ফেক্টৰছখিনি মিলাই পেলাই দিছোঁ, একো মই নিজৰ পৰা ভাবি পেলাই দিয়া নাই। ইয়াত মই যিমানখিনি যে দিছোঁ
গোটেইখিনি কমেণ্ট চাই পেলাই মই কোৱা ফেক্টৰছখিনি চাই পেলাই চব মিলাই পেলাই দিছোঁ, ঠিক আছে। চ' মই লজিকটো ক'লোঁ মই কিহৰ কাৰণে ইমানখিনি দিছিলোঁ। আপোনালোকে এই বস্তুখিনিৰ লগত এগ্ৰী কৰে নে ডিছএগ্ৰী কৰে মোক কমেণ্টত ক'ব। লগতে আপোনালোকে যদি DME আৰু আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আমাৰ টেলিগ্ৰাম চেনেলো জইন কৰিব পাৰে, আৰু যাৰ টেলিগ্ৰাম নাই আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিব পাৰে, কাৰণ মই তাত ডেইলি প্ৰেক্টিছ কুৱেশ্যন দি আছোঁ। বহুতে জইন কৰিছে, বহুতে প্ৰেক্টিছ কৰি আছে, চ' আপোনালোকেও জইন কৰি পেলাই প্ৰেক্টিছ কৰিব পাৰে। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।